আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম টপ 10 ইম্পৰ্টেণ্ট এছামিজ কাৰেণ্ট এফেয়াৰ। প্ৰথম কুৱেশ্যনটো হ'ব ভাৰতৰ 43তম বিশ্ব ঐতিহ্য ক্ষেত্ৰখনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব চৰাইদেউ মৈদাম। এই চৰাইদেউ মৈদামৰ ওপৰত এটা সম্পূৰ্ণ ভিডিঅ' আমাৰ চেনেলত দিয়া আছে আৰু ডেছক্ৰিপশ্যনত লিংকটো দি দিম, তাৰ পৰা গৈ আপোনালোকে ভিডিঅ'টো চাব পাৰিব। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল অসমৰ নবীনতম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? আৰু ইয়াৰ উত্তৰ হ'ব চিকনাজাৰ দেহৌলদা। আৰু এইখন হ'ল অসমৰ 8মখন ৰাষ্ট্ৰীয় উদ্যান। ইয়াৰ পিছত নেক্সট কুৱেশ্যনটো হ'ল ভাৰতৰ জাতীয় ক্ৰিকেট হৈ খেলা প্ৰথম অসমীয়া মহিলাগৰাকী কোন? আৰু ইয়াৰ উত্তৰ হ'ব উমা চেত্ৰী। তেখেতে 2025 চনত অসম সৌৰভ বঁটা লাভ কৰিবলৈ সক্ষম হয়। 4 নম্বৰ কুৱেশ্যন 2024 চনত ডুৰাণ্ড কাপ ফুটবল টুৰ্ণামেণ্টৰ খিতাপ কোনটো দলে লাভ কৰে? ইয়াৰ উত্তৰ হ'ব নৰ্থ ইষ্ট ইউনাইটেড FC। মোহন বাগান ছুপাৰ জায়েণ্টৰ ফাইনেলত হৰুৱাই নৰ্থ ইষ্ট ইউনাইটেড FCয়ে খিতাপ দখল কৰিবলৈ সক্ষম হয়। নেক্সট কুৱেশ্যন 2024 চনত দাদা চাহেব ফাল্কে বঁটা কোনে লাভ কৰে? ইয়াৰ উত্তৰ হ'ব মিথুন চক্ৰৱৰ্তী। নেক্সট কুৱেশ্যন 2024 চনত মুমিন বৰকটকী সাহিত্য বঁটা কোনে লাভ কৰে? ইয়াৰ উত্তৰ হ'ব গল্পকাৰ পাপৰি বৰ্মনে। তেখেতে পঢ়ুৱা পোহনীয়া গল্প সংকলনৰ বাবে এই বঁটা লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ পিছত 7 নম্বৰ কুৱেশ্যন হ'ল ভাৰত চৰকাৰে মাজুলীক কোনটো শাখাৰ হেৰিটেজ ছাইট হিচাপে স্বীকৃতি দিয়ে? ইয়াৰ উত্তৰ হ'ব ভৌগোলিক শাখাৰ। ইয়াৰ পিছত নেক্সট কুৱেশ্যন জয়ন্ত তালুকদাৰ কি খেলৰ লগত জড়িত? আৰু ইয়াৰ উত্তৰ হ'ব আৰ্চাৰী। ধনুৰ্বিদ জয়ন্ত তালুকদাৰক কেইদিনমান পূৰ্বে অসম চৰকাৰে অসম পুলিচৰ DSP পদত নিযুক্তি দিয়ে। ইয়াৰ পিছত নেক্সট কুৱেশ্যন হ'ল ICCৰ নতুন অধ্যক্ষগৰাকীৰ নাম কি? ইয়াৰ উত্তৰ হ'ব জয় শাহ। 10 নম্বৰ কুৱেশ্যন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কৰ্মযোগী উপাধি কোনে প্ৰদান কৰে? ইয়াৰ উত্তৰ হ'ব অসম নেপালী সাহিত্য সভাই এই উপাধি প্ৰদান কৰে। ইয়াৰ পিছত নেক্সট কুৱেশ্যন হ'ল 2024 চনৰ সাহিত্য একাডেমী বঁটা কোনে লাভ কৰে? আৰু এই কুৱেশ্যনটোৰ আনচাৰ আপোনালোকে কমেণ্ট কৰি জনাব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ আৰু ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।